বিৰোধী ঐক্যমঞ্চই নামানে এক্সিট পোল। এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়। গৌৰৱ গগৈয়ে কৈছে ৰাজ্যত নাই সঁচা কোৱাৰ পৰিৱেশ, গতিকে এক্সিট পোলো মিছা। এক্সিট পোলতো মিছা কোৱাৰ আশংকা অখিল লুৰিণৰো। আজিৰ তাৰিখত বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে নিজৰ মনৰ কথাবোৰ বাস্তৱভাৱে প্ৰকাশ নকৰে, যাৰ ফলত বহুতখিনি ৰেটিং এজেঞ্চি বাস্তৱ কথাখিনি গম নাপায়গৈ। তো সেইকাৰণে যি চাইলেণ্ট ভোট আমাৰ বিৰোধী দলৰ পক্ষত পৰিছে, যি ডাঙৰ আণ্ডাৰকাৰেণ্ট আমাৰ পক্ষত আমি দেখা পাইছোঁ, সেইখিনি কথা এক্সিট পোলৰ এজেঞ্চিবোৰ ধৰিব নোৱাৰে। তো সেইকাৰণে সেইখিনি টিভি বাতৰিত তেওঁলোকৰ কথাবোৰ চলি থাকক। ৰাইজে যে মতামত দিছে সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ। আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, মই কনফাৰ্ম চৰকাৰ 70+ চিটেৰে বিৰোধীয়ে গঠন কৰিব। এক্সিট পোল এইটো ইয়াৰ সম্পূৰ্ণ বিপৰীত ফলাফল অহা 4 তাৰিখে আহিব। আৰু এক্সিট পোল এনেও একজেক্ট পোল নহয়। মই প্ৰেছ মিট দি এনেও কৈছোঁ যে যোৱা 10টা নিৰ্বাচনৰ ফলাফল যদি আপোনালোকে পৰীক্ষা কৰে, তেতিয়া দেখিব যে ফলাফলৰ যিটো হাৰ, বিফলতাৰ হাৰ 57%, তাৰমানে প্ৰায় 60%। প্ৰতিটো অল্টাৰনেট ইলেকশ্যনতে তেওঁলোকে ভুল ফলাফল দি আহিছে। পিছে প্ৰশ্নটো হ'ল, চৰকাৰ গঠনৰ দাবী তোলা বিৰোধী ঐক্যমঞ্চই কিমান আসন পাব পাৰে? কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছেকদাৰৰ মতে 80খন আসন পাব বিৰোধীয়ে। ৱাজেদ আলী চৌধুৰীৰ মতে 70খন আসন পাব বিৰোধীয়ে। নুৰুল হুদাৰ মতে আসন সংখ্যা যিয়েই নহওক চৰকাৰ কৰিব বিৰোধীয়ে। গতিকে এই এক্সিট পোলৰ ওপৰত মোৰ বিশ্বাস নাই। আৰু দ্বিতীয়, আপুনি যিটো পাকা বেটবাৰীৰ কথা কৈছে, 2016 আৰু 21ত যিধৰণে জয়যুক্ত হৈছিলোঁ তাতকৈ ভালকৈ এইবাৰ পাকা বেটবাৰীত জয়যুক্ত হ'ম, ৰাইজে জিকাব। কংগ্ৰেছ আৰু মিত্ৰজোঁটে 80+ আসন লৈ চৰকাৰ গঠন কৰিব, মই আশা কৰিছোঁ। এক্সিট পোল যিটো দিছে সেইটো সঁচা নহয়, কাৰণ আমাৰ যিটো হিচাপ কিতাপ আছে, আমাৰ চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। আমাৰ 70+ হ'ব। এক্সিট পোল যিখিনি দেখাই আছে, কাৰোবাৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, কাৰোবাৰ ব্যক্তিগত ভালপোৱাৰ বাবে, ভালপোৱাৰ কাৰণে তেওঁলোকে দেখাই আছে। আচলতে ফিল্ডত জনসাধাৰণে যেনেকৈ ভোট দিছে আৰু জনসাধাৰণৰ পৰা খবৰ পোৱা মতে আমি কমপক্ষে 70খন আসন লৈ আমি কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিম। বিৰোধী ঐক্যমঞ্চৰ ইগৰাকীৰ পিছত সিগৰাকী নেতাই স্পষ্টকৈ কৈছে, এক্সিট পোলৰ পূৰ্বানুমান মিছা পৰিণত হ'ব ৰাজ্যত। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে এক্সিট পোল সদায় কংগ্ৰেছ বিৰোধী। আনপিনে শেষ হাঁহি মাৰিবলৈ সাজু মীৰা বৰঠাকুৰ। এক্সিট পোলে কেতিয়াও কংগ্ৰেছক সমৰ্থন নকৰে, যেনেকৈ পশ্চিমবংগত তৃণমূলক নকৰে। আৰু যোৱা 21 চনৰ নিৰ্বাচনতে বিজেপিক বহুত ভাল ধৰণেৰে পশ্চিমবংগত জিকিব বুলি কৈছিল, যিটো প্ৰকৃতাৰ্থত নহ'ল। সেই গতিকে মই পূৰ্বৰ বিভিন্ন অনুমানৰ ভিত্তিত এক্সিট পোলবিলাকক সিমান এটা গুৰুত্ব নিদিওঁ, এইবাৰো মই দিয়া নাই। কিন্তু অসমৰ জনগণে যে পৰিৱৰ্তন বিচাৰিছিলে এয়া নিশ্চিত। এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই, গতিকে এইবাৰ মই সম্পূৰ্ণ আশাবাদী যে দিছপুৰ সমষ্টিৰ পৰা ৰাইজে মোক সমৰ্থন জনাইছে আৰু মই এইবাৰ জয়ী হ'ব পাৰিম। আৰু থাকিল কথা বাকী সমষ্টিবিলাকৰ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। গুৱাহাটীৰ হোটেলত পৰ্যালোচনা বৈঠকৰ আগে পিছে এক্সিট পোল যে মিছা হ'ব সেই কথা দি কৈছে বিৰোধী ঐক্যমঞ্চৰ ইগৰাকীৰ পিছত সিগৰাকী নেতাই। এক্সিট পোল সন্দৰ্ভত মুখ খুলিছে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও। तो ये एग्जिट पोल के ऊपर कोई भरोसा नहीं है। ये एग्जिट पोल इसलिए कर रहे हैं कि इसके ऊपर प्रेशर रहे, अफसरों के ऊपर प्रेशर रहे, कैंडिडेट्स जो हैं दूसरी पार्टियों के उनके ऊपर प्रेशर रहे, इसलिए ये कर रहे हैं। লক্ষণীয় কথা এয়াই যে এক্সিট পোলৰ এই পূৰ্বানুমান মিছা বুলি দাবী কৰিলেও বিৰোধী ঐক্যমঞ্চৰ নেতৃবৃন্দৰ এই দাবীক লৈ মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে এক্সিট পোল যি হ'ল হৈ গ'ল, 4 মেত আচল ফলাফললৈ অপেক্ষা কৰক। এক্সিট পোল, অপিনিয়ন পোল এইবিলাকতো আমি ঠিক আছে, আমি বেলেগকৈ থৈও পৰহিলৈ যিটো সঁচা যিটো ৰিজাল্ট আহিব সেইটোকে তেওঁলোকে চাওকচোন। ব্যুৰো ৰিপৰ্ট DY 365।